আজি প্ৰথমতে দেখাইছোঁ আমাৰ সৰু মাহীৰ জন্মদিন। সকলোৱে আশীৰ্বাদ কৰিব তেওঁ যাতে সদায় সুস্থ সবল হৈ থাকক। ইয়াত দেখিছেনে আমাৰ আৰিয়াহে কেক কাটিছে। আৰিয়াই মানে কেক কাটি ইমানেই ভাল পায় আৰু আমাৰ পৰিয়ালৰ যাৰে বাৰ্থডে নহওক আৰিয়াক লৈয়ে কেকটো কাটে। তাই ইমানেই ভাল পাইছে মানে ইমানেই ভাল পাইছে। আৰু এইফালে এতিয়া টাইম হৈছে দিনৰ 3টা দেই। চাওকচোন এনেকুৱা কেতিয়াবা দেখিছেনে দিনতে অন্ধকাৰ জেগাই জেগাই হৈছে বোলে। আপোনালোকৰ ফালে হৈছেনে? কিছুমানৰ ৰাতিপুৱাই হৈছে কিছুমানৰ দিনত হৈছে। আমাৰ চাওকচোন অন্ধকাৰ ইমান ডাঙৰ ডাঙৰ গাজনি মাৰিছে। এফালে ৰাতিপুৱাৰ পৰা কাৰেণ্টে নাই। এইফালে গাজনি মৰাৰ লগে লগে ৰিংকু আকৌ বাহিৰলৈ গ'ল। এইফালে আমাৰ আৰিয়া চিন্তা ৰিংকু হেৰালে বুলি কেনেকৈ কান্দিছে চাওকচোন। ক'ত বা হেৰাব হয় ইমান চিন্তা হৈছে ৰিংকু ক'ৰবাত হেৰালে বুলি। এইফালে ৰিংকু আহিলতহে তত পাইছে। মই বোলোতো ৰিংকু আছে নহয়। ইমানেই বেছি ভাল পায় মানে ইমানেই বেছি মৰম আছে। চাওকচোন তাক ধৰিবলৈ কৈছে সি আকৌ ধৰিবলৈ নিদিয়ে। কৈছে গাটো তিতি আছে ধৰিব নালাগে দে। কিছুমান মৰম ৰিংকুৱে বুজি নাপায়। আৰিয়াই যিমান বুজি পায় গম পাইছেনে? গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা হোৱা মাত্ৰকৈ ছোৱালী দেখিছে নাই সোনকালে শুই উঠা অভ্যাস হৈ গ'ল যে এই ডক্টৰ ছেট উলিয়াই আগৰখিনি দেখাব নোৱাৰিলোঁ বাৰু। ৰাতিপুৱাই ৰিংকুক চেকআপ কৰিছে জানে। আমাৰ ডক্টৰ মানে এনেকুৱা ঘৰৰ মানুহকেইটাক এনিটাইম চেকআপে কৰি থাকে মানে বুজি পাইছেনে? বস্তুবোৰ বোলো সামৰা বস্তুবোৰ শিকাব লাগিব ন। এইফালে শুই উঠিয়ে গা চা ধুই এইফালে মই ব্ৰেকফাষ্ট কৰিবলৈ দিছোঁ। অকল আলু পৰঠা আৰু ধোচা খালেই নহ'ব নহয়। আজি বোলো ব্ৰেড বাটাৰ খোৱা ব্ৰেড বাটাৰ খাইছে। এইফালে এতিয়া এইটো ৰুমলৈ আহিলোঁ চাওক অৱস্থা কেনেকুৱা খন্তেকতে বেয়া। তাৰপিছত ঠিক কৰিলোঁ এইবাৰ ৰুমলৈ আহিলোঁ। আৰু মানে কি হৈছে জানে আজি একদম পূৰা বিন্দাছ হৈছোঁ দেই। মানে এইকেইদিন ডেইলি মানে ছোৱালীৰ লগত মানে ক'ব নোৱাৰোঁ। ৰাতি বোলে 4টা বজাত ইমানেই ডাঙৰ গাজনি মাৰিছে। এফালে আমাৰ কাৰেণ্টো নাই। দুপৰীয়া টাইমতহে আহিছে। এইফালে বিছনাখন ঠিক কৰি ল'লোঁ। ছোৱালীয়ে মানে এৰিয়ে নিদিয়ে কাম কৰিবলৈ হ'লেহে উৎপাতগাল বেছি হয়। এইফালে ইভিনিং টাইমত ওলালোঁ আমাৰ সৰু মাহী যিহেতু বাৰ্থডে বোলো বতাহ বৰষুণ দিলে যাব নোৱাৰিম চাগে। বাৰ্থডেলৈ বুলি গোটেইকেইটা ওলাই লৈছোঁ আৰু ওচৰতে হয় তথাপিও মানে মানুহজনে গাড়ীতে লৈ যাওঁ বুলি কৈছে। কাৰণ কেলৈ বতৰৰ কথা ঠিক নাই ন। দবাপিটা বৰষুণ আহিবলৈ হ'লে কেনেকুৱা হ'ব। আৰু আজি অলপ বজাৰ কৰিবলৈ আছিলে কিন্তু বজাৰ কৰা নহ'ল আৰু আৰিয়াক মুঠতে মাহীহঁতৰ ঘৰলৈ যাব লাগে। এইফালে আৰিয়া ৱেইটটো জুখিলোঁ। আৰিয়া ৱেইটটো বাঢ়িছে বাৰু 15 কেজি হৈছে। এয়া আমাৰ মাহী দেই। সকলোৱে আশীৰ্বাদ কৰিব। বাৰ্থডে খাই আহিলোগৈ আৰু বাৰ্থডে খাই আহোঁতে 10টা 5 হ'ল। ৰাতি ভাতটো খাবলৈ বাদ দিছিলোঁ কিন্তু আজি বাৰ্থডে যে নাখালে বেয়া হ'ব ন। খাই আহিলোঁ আৰু এইফালে আমাৰ ছোৱালী কেক দি পঠিয়াইছে। তাই আহিলে আকৌ সেয়া কেক খাই আছে দেই। হাতে কিয় চোলা চামুচে খাব দিছিল নাই? বতৰ কেনেকুৱা দেখিছেনে? বাপৰে যে মানে এনেকুৱা হৈছে বৰদৈচিলা জীয়েক মাকৰ ঘৰলৈ বিহু পিছতহে যাবলৈ পাইছে কাৰণে মাথাটো বেছি গৰম হৈ গৈছে। য'তে ত'তে গছ গছনি উঘাল খাই কি হৈছে ন মানুহ মৰিছে য'তে ত'তে। এনেকুৱা বতৰ হ'লে যাবলৈও ভয়। বতৰটো যদি বেয়া হ'লহেঁতেন আমি এইডোখৰতে হয় কিন্তু নগ'লোহেঁতেন। কিন্তু ভগৱানে ভাল কৰিলে বাৰু। ইমানো এনেকুৱা কৰিব নালাগে আৰু ইমান ধ্বংসকাৰী হয়নে? ধ্বংস কৰি বৰদৈচিলা জীয়েকজনী ইমান ধ্বংসকাৰী নে? মাকৰ ঘৰলৈ গ'লে একদম মানুহৰ ঘৰ দুৱাৰ ভাঙি যায় যে। এনেকুৱা যদি জীয়েক সঁচাকৈ আছে পৃথিৱীত। যোৱা সময়ত যে ঘৰখন ভাঙি থৈ আহে অহা সময়ত আকৌ য'ত থাকে তাত ভাঙে যে আছে নথকা নহয়। সেইকাৰণে এইবোৰ কথা মানুহে উলিয়াইছে হয় নহয়? ঠিক আছে তেন্তে আজিলৈ ৰাখিছোঁ দিয়ক। বাই বাই।